মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং ইন আছামিছৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 7 মেথছৰ কৰি চাও আহা 2.52 ঠিক আছে। ইয়াৰ আগৰ ভিডিঅ' কেইটাত কৰি চাও আহা 2.4 লৈকে আলোচনা কৰা হৈছে। সেইবিলাক ভিডিঅ' যদি তোমালোকে চোৱা নাই তেনেহ'লে প্লেলিষ্ট ভিজিট কৰিবা, তাৰ তোমালোকে ভিডিঅ'বিলাক সজাই থোৱা পাবা, তাৰ পৰা তোমালোকে ভিডিঅ'বোৰ চাব পাৰিবা ঠিক আছে। আজি আলোচনা কৰিম কৰি চাও আহা 2.52। চোৱা ইয়াত তোমালোকক দিছে তলত দিয়া ৰাহিবোৰৰ পদবোৰ বাছি উলিওৱা ঠিক আছে। তাৰ মানে এই যে ৰাহিবিলাক দিছে এই ৰাহিবিলাকত থকা পদবিলাক তোমালোকক বাছি উলিয়াবলৈ দিছে। চোৱাচোন ইংলিছত কি কৈছে, ইংৰাজীত কৈছে যে ফাইণ্ড আউট দ্য টাৰ্মছ অফ দ্য ফলোয়িং এক্সপ্ৰেশ্যনছ ঠিক আছে। অৰ্থাৎ এই যে এক্সপ্ৰেশ্যনবিলাক আছে বা ৰাহিবিলাক আছে এই ৰাহিবিলাকত থকা পদবিলাক বাছি উলিয়াবলৈ দিছে ঠিক আছে। গতিকে তোমালোকে প্ৰথমে পদৰ বিষয়ে জানিব লাগিব হয়নে। পদৰ বিষয়ে জানিলে তোমালোকে পদবিলাক ইয়াৰ পৰা বিচাৰি উলিয়াব পাৰিবা হয়নে। চ' ব'লা প্ৰথমে পদৰ বিষয়ে জানি লওঁ। তো ছাত্ৰ-ছাত্ৰীসকল ইয়াত চোৱা, ইয়াত কি কৈছে চোৱা, একেটা ৰাহিৰ প্ৰত্যেক অংশবোৰক যোগ চিহ্নৰে পৃথক কৰিলে একোটা পদ পোৱা যায়। যেনেকৈ নেকি ইয়াত চোৱা 24 আৰু 9ৰ মাজত আছে যোগ চিহ্ন হয়নে। যোগ চিহ্নটোৱে 24 আৰু 9 এই দুটাক পৃথক কৰিছে বা বেলেগ কৰিছে হয়নে। গতিকে এই 24টো এটা পদ হয় আৰু এই 9টো এটা পদ হয় ঠিক আছে। আৰু এই যোগ চিহ্নটোৱে কি কৰিছে, এই দুটাক পৃথক কৰিছে বা বেলেগ কৰিছে ঠিক আছে। গতিকে ইয়াত 24 এটা পদ হয় আৰু এই 9 এটা পদ হয় ঠিক আছে। আকৌ চোৱা ইয়াত এটা ৰাহি আছে 55 - 18 ঠিক আছে। তো চোৱা ইয়াত কি কৈছে যে একোটা ৰাহিৰ প্ৰত্যেক অংশবোৰক যোগ চিহ্নৰে পৃথক কৰিলে একোটা পদ পোৱা যায়। কিন্তু ইয়াত চোৱা যোগ চিহ্ন নাই, গতিকে 55 আৰু 18 একোটা পদ হয়নে, হয়। কাৰণ চোৱা আমি ইয়াক আমি এইদৰে লিখিব পাৰি, চোৱা 55 প্লাছ মাইনাছ 18 আমি এইদৰে লিখিব পাৰি হয়নে। কাৰণ প্লাছে মাইনাছে আমি জানো যে প্লাছ ইনটু মাইনাছ কি হয়, মাইনাছ হয় ঠিক আছে। কাৰণ ইয়াক আমি এইদৰে লিখিব পাৰি, চোৱা 55 প্লাছে মাইনাছে মাইনাছ 18 হয়নে। তাৰমানে ইয়াত প্লাছ আৰু মাইনাছ পূৰণ হৈ আছে ঠিক আছে। যেতিয়া যোগ আৰু বিয়োগ পূৰণ হৈ থাকে তেতিয়া আমি কিমান পাওঁ, কি পাওঁ আমি পাওঁ বিয়োগ হয়নে। গতিকে আমি এইখিনিক এইদৰে লিখিব পাৰিম ঠিক আছে, 55 প্লাছ মাইনাছ 18 ঠিক আছে। গতিকে যদি মাইনাছ চিহ্ন থাকে ঠিক আছে, মাইনাছ চিহ্নেও যদি দুটা পদক হেৰি কৰে পৃথক কৰে, গতিকে আমি দুটা পদ পাম ঠিক আছে অ'কে। গতিকে ইয়াত আমি দুটা পদ পাওঁ, সেই পদ দুটা হৈছে 55 আৰু -18 ঠিক আছে। তো ইয়াত চোৱা কি কৈছে, এইখিনিত চোৱা ইয়াত কিছুমান পাটিগণিতৰ ৰাহি দিয়া আছে, ৰাহিবোৰ পদৰ যোগফল হিচাপে প্ৰকাশ কৰা হৈছে ইয়াত, আৰু ইয়াত পদবোৰ লিখা হৈছে ঠিক আছে। এইটো চোৱা 13 + 5 ঠিক আছে, 13 + 5 ইয়াত এটা পদ হৈছে 13 আৰু এটা পদ হৈছে 5 ঠিক আছে। ইয়াত চোৱা -29 - 11 ঠিক আছে, ইয়াক আমি এইদৰে লিখিব পাৰিম ঠিক আছে। গতিকে ইয়াত এইটো এটা পদ আৰু এইটো এটা পদ, এইখিনি তোমালোকে চাবা। তো ছাত্ৰ-ছাত্ৰীসকল ব'লা কৰি চাও আহা 2.5 আলোচনা কৰা আৰম্ভ কৰি দিওঁ। মই তোমালোকক অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতেই ধুনীয়াকৈ সমাধান কৰি দিম ঠিক আছে। গতিকে চিন্তাৰ কোনো দৰকাৰ নাই, ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকিবা আৰু গোটেইকেইটাৰ সমাধান লিখি ল'বা ঠিক আছে। মই তোমালোকক একেবাৰে ধুনীয়াকৈ সমাধান কৰি দিম ঠিক আছে। তো ছাত্ৰ-ছাত্ৰীসকল বহী কলম লৈ বহি যোৱা আৰু মোৰ লগত লিখা আৰম্ভ কৰি দিয়া। তো চোৱা প্ৰথমে তোমালোকে এইদৰে এই ৰাহিটো পাতি ল'বা ঠিক আছে। পাতি লোৱাৰ পিছত তোমালোকে সমাধান দি আকৌ এই ৰাহিটো লিখিবা ঠিক আছে। কাৰণ তোমালোকে যেতিয়া পৰীক্ষাত লিখিবা তোমালোকক এইদৰে প্ৰশ্নটো দিব ঠিক আছে। তোমালোকে সমাধানত এইদৰে তোমালোকে ৰাহিটো লিখিব লাগিব হয়নে। ৰাহিটো লিখি তাৰপিছত তোমালোকে হেৰি কৰিব লাগিব, মানে সমাধান কৰিব লাগিব ঠিক আছে। তোমালোকক কি কৰিবলৈ দিছে, পদবোৰ বাছি উলিয়াবলৈ দিছে। এইটো এটা পাটিগণিতীয় ৰাহি হয়নে। তো এই ৰাহিটো থকা পদবোৰ বাছি উলিয়াবলৈ দিছে হয়নে। তো তোমালোকে লিখা পদসমূহ বা পদবোৰ। ইয়াত চোৱা ইয়াত এটা পদ হৈছে -18 ঠিক আছে, এটা পদ হৈছে -18। আৰু চোৱা পদবিলাকক যিহেতু অনলি যোগ চিহ্নে পৃথক কৰে ঠিক আছে, গতিকে দুটা পদৰ মাজত বা দুটা সংখ্যাৰ মাজত যদি, দুটা পদ ক'ব নোৱাৰি, দুটা সংখ্যাৰ মাজত যদি হেৰি থাকে পূৰণ চিহ্ন থাকে বা যদি হৰণ চিহ্ন থাকে, তথাপিও কিন্তু সেইটো এটা পদেই হ'ব। এনেকুৱা নহয় যে মাজত পূৰণ চিহ্ন আছে গতিকে এই 10 এটা পদ হয় আৰু 2 এটা পদ হয়, তেনেকুৱা নহয় ঠিক আছে। 10 × 2 এইটো এটা পদেই হ'ব, কাৰণ অনলি যোগ চিহ্নেহে কি কৰিব পাৰে, অনলি যোগ চিহ্নেহে দুটা পদক পৃথক কৰিব পাৰে
ঠিক আছে গতিকে চোৱা ইয়াত মই তোমালোকক কেইটামান এক্সাম্পল দিওঁ যেনেকৈ নেকি 2 প্লাছ 3 ইনটু 2 2 ইনটু 2 ইয়াত এটা পদ হৈছে এইটো 2 আৰু এটা পদ হৈছে 2 ইনটু 2 ঠিক আছে আকৌ ধৰি লোৱা 10 প্লাছ 10 হৰণ 5 ইয়াত এটা পদ হৈছে 10 আৰু এটা পদ হৈছে এইটো 10 হৰণ 5 এইটো ঠিক আছে তো এনেকুৱা মানে কাৰণ যেহেতু অনলি যোগ চিনেহে পদ দুটা পৃথক কৰিব পাৰে ঠিক আছে গতিকে ইয়াত এটা পদ হৈছে -18 আৰু এটা পদ হৈছে 10 ইনটু 2 ঠিক আছে এইটো লিখিবা আৰু যোনে যোনে ইংৰাজীত লিখিছিলা তোমালোকে এইদৰে ধুনীয়াকৈ প্ৰথমে ৰাহিটো লিখি ল'বা ঠিক আছে লিখি পিনে তোমালোকে টাৰ্মছ বুলি লিখিবা TERMS টাৰ্মছ ঠিক আছে যেহেতু তোমালোকক পদবিলাক বাছি উলিয়াবলৈ দিছে হয়নে গতিকে চোৱা ইয়াত এটা পদ হৈছে 18 হয়নে আৰু এটা পদ হৈছে 10 ইনটু 2 ঠিক আছে এইটো ধুনীয়াকৈ লিখিবা ওকে তাৰ পিছতো চোৱা এইটো তো হেতুত কেইটা পদ আছে তোমালোকে মোক কোৱাচোন কমেন্টত তোমালোকে মোক কোৱাচোন কেইটা পদ আছে মাত্ৰ দুটা পদ আছে হয়নে এটা পদ হৈছে 19 আৰু এটা হৈছে 5 ইনটু 4 হয়নে তো তোমালোকে এটো লিখিবা এটোৰ প্ৰথমে তোমালোকে ৰাহিটো লিখি ল'বা ঠিক আছে 19 প্লাছ 5 ইনটু 4 তাৰ পিছত তোমালোকে পদসমূহ লিখিবা ঠিক আছে এটো লিখিবা পদ সমূহ লিখি পিনে তোমালোকে লিখি দিবা 19 আৰু এটা পদ হৈছে 5 ইনটু 4 ওকে তো এদের ধুনীয়াকৈ তোমালোকে লিখিবা আৰু যোনে যোনে ইংলিছত লিখাইছিলা কথা একেই জাস্ট তোমালোকে পদসমূহৰ জায়গাত টাৰ্মছ বুলি লিখি দিবা ঠিক আছে প্ৰথমে হেতু লিখি লোৱা এক্সপ্ৰেছনটো লিখি লোৱা এটো হৈছে এক্সপ্ৰেছন ওকে তো তোমালোকে তলত লিখা টাৰ্মছ TERMS টাৰ্মছ টাৰ্মছ কেইটা কি 19 আৰু এটো 5 ইনটু 4 ঠিক আছে 5 ইনটু 4 ঠিক আছে এটা হৈছে 19 আৰু এটা হৈছে 5 পূৰণ 4 ঠিক আছে এটো এটা টাৰ্মছ আৰু এটো এটা টাৰ্মছ হ'ব এটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা ঠিক আছে সিট তোমালোকক দিছে -11 ইনটু 6 -7 ঠিক আছে সমাধান দিবা তোমালোকে সমাধান দি পিনে প্ৰথমে তোমালোকে সমাধানৰ ৰাহিটো লিখি ল'বা ঠিক আছে ৰাহিটো লিখাৰ পিছত তোমালোকে লিখিব লাগিব পদসমূহ এটো লিখিবা যে -11 ইনটু 6 আৰু দিব পাৰা বা কমা দিলেও হ'ব আৰু নো প্ৰবলেম ঠিক আছে গতিকে এটো এটা পদ আৰু এটো এটা পদ ওকে আৰু ইংলিছত হলে তোমালোকে হেৰি কৰিবা প্ৰথমে তোমালোকে প্ৰশ্নটো লিখি ল'বা 6 - 7 তোমালোকে ইংলিছত হলে সলিউশন দিবা SOL ওপৰত সৰুকৈ n দি দিবা সলিউশন হৈ যাব ঠিক আছে সলিউশন দি তোমালোকে প্ৰথমে ৰাহিটো লিখিবা ৰাহিটো লিখি পিনে তোমালোকে দিবা পদসমূহ লিখিবা ঠিক আছে পদসমূহ ঠিক আছে পদসমূহ বুলি লিখি তোমালোকে এৰ পদ কেইটা লিখি দিবা -11 ইনটু 6 এটো এটা পদ হয় এন্ড এটো এটা -7 টো এটা ঠিক আছে এটো এটা পদ আৰু এটো এটা পদ ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখিবা তাৰ পিছত চোৱা কি আছে তাৰ পিছত আছে ডি হয়নে সিটো আমি লিখিলো এতিয়া ডি টোৰ কাৰণে প্ৰথমে তোমালোকে প্ৰশ্নটো লিখি লোৱা কি আছে 9 + 3 - 5 ওকে তো সমাধান দিব লাগিব ন ছাত্ৰছাত্ৰীসকল যোনে যোনে এতিয়ালৈকে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকে যেহেতু সদায় মোক চাই থাকা গতিকে সাবস্ক্ৰাইব কৰি লোৱা তেনেহলে কি হ'ব জানা তোমালোকে অতি সহজতে মোৰ ভিডিঅ'বিলাক সাৰ্চ কৰিলে পাই যাবা ঠিক আছে আৰু ছাত্ৰছাত্ৰীসকল তোমালোকৰ পৰৱৰ্তী কোনটো এক্সাৰসাইজৰ বা কোনটো কৰিছা অহাৰ ভিডিঅ' লাগে তোমালোকে মোক কমেন্ট কৰি জনাবা ঠিক আছে তো চোৱা এটো তোমালোকে প্ৰথমে হেৰি কৰিব প্ৰশ্নটো লিখি তোমালোকে মানে সমাধান দিবা সমাধান দি পিনে তোমালোকে হেৰি কৰিব লাগিব কি কৰিব লাগিব এই যে ৰাহিটো আছে ৰাহিটো তোমালোকে লিখি ল'ব লাগিব ঠিক আছে এটো 3 নহয় 5 হয় ঠিক আছে কিয় কাৰণ তোমালোকক পৰীক্ষাত এডৰ অনলি প্ৰশ্নটো দিব তোমালোকে সমাধান দি এডৰ প্ৰথমে ৰাহিটো লিখি ল'বা তাৰ পিছত তলত তোমালোকে পদসমূহ লিখিবা ঠিক আছে ওকে তো লিখিবা পদসমূহ কি হয় এত চোৱা এটো এটা পদ হয় 9 টো এটা পদ হয় ঠিক আছে কাৰণ 9 আৰু 3
এই যোগ চিনটোৱে পৃথক কৰিছে হয়নে গতিকে 9টো এটা পদ হয় তাৰপিছত চোৱা 3টো এটা পদ হয় হয়নে কাৰণ 3 আৰু 5ক এই বিয়োগ চিনটোৱে পৃথক কৰিছে আমি এটুক এদৰে লিখিব পাৰি 9 প্লাছ 3 প্লাছ মাইনাছ 5 এদৰে যেহেতু লিখিব পাৰি হয়নে গতিকে এই 3টো এটা পদ হয় আৰু তোমালোকে লিখিবা যে আৰু মাইনাছ 5 ঠিক আছে ওকে তো ছাত্ৰছাত্ৰীসকল যাৰ যাৰ ইংলিছত লাগে এদৰে লিখিবা 9 প্লাছ 3 মাইনাছ 5 সলিউশন দিবা তোমালোকে হা SOL এন্ড সলিউশন ঠিক আছে তোমালোকে প্ৰথমে ৰাহিটো বা এক্সপ্ৰেছনটো লিখি লোৱা ৰাহিক ইংৰাজীত এক্সপ্ৰেছন বুলি কোৱা হয় ঠিক আছে তো ৰাহিটো তোমালোকে লিখি লোৱা তাৰপিছত টাৰ্মছ দিবা TERMS টাৰ্মছ ওকে তো টাৰ্মছ কেইটা লিখিবা 9 3 মাইনাছ 5 ঠিক আছে ইট দিছে মাইনাছ 4 6 মাইনাছ 7 তো সমাধান দি লোৱা সমাধান দি প্ৰথমে ৰাহিটো লিখি লোৱা একেবাৰে সহজ হয় এইকেইটা ন একদম সহজ ঠিক আছে পদ নিৰ্ণয় কৰা বা পদ বাছি উলিওৱা একেবাৰে সহজ হয় ওকে 4 মাইনাছ 6 মাইনাছ 7 ঠিক আছে তো এইটোক আমি এদৰে লিখিব পাৰি কেনেকৈ চোৱা 4 প্লাছ মাইনাছ 6 প্লাছ মাইনাছ 7 এদৰে লিখিব পাৰি হয়নে তো ইয়াৰ পৰা এইটো এটা পদ পাইছোঁ এইটো এটা আৰু এইটো এটা হয়নে গতিকে তোমালোকে লিখিবা যে পদসমূহ কি কি 4 মাইনাছ 6 আৰু মাইনাছ 7 ঠিক আছে এইকেইটা তো তোমালোকৰ যোনে যোনে ইংলিছত লিখি আহিছিলা এৰ প্ৰথমে প্ৰশ্নটো লিখি ল'ব 4 মাইনাছ 6 মাইনাছ 7 ঠিক আছে SOL এণ্ড সলিউশন তোমালোকে এইটো কৰিবা 4 প্লাছ মাইনাছ 6 প্লাছ মাইনাছ 7 ঠিক আছে তো আমি এইটো লিখিব পাৰি কাৰণ চোৱা প্লাছে মাইনাছে মাইনাছ ঠিক আছে প্লাছে মাইনাছে মাইনাছ আকৌ ইফালে প্লাছে মাইনাছে মাইনাছ ঠিক আছে তোমালোকে এইখিনি সদায় মনত ৰাখিবা ঠিক আছে যেতিয়া প্লাছৰ লগত প্লাছৰ পূৰণ হয় তেতিয়া আমি কি পাওঁ প্লাছ পাওঁ ঠিক আছে তেতিয়া মাইনাছৰ লগত মাইনাছৰ পূৰণ হয় আমি কি পাওঁ প্লাছ পাওঁ ঠিক আছে যেতিয়া মাইনাছৰ লগত প্লাছৰ পূৰণ হয় তেতিয়া আমি কি পাওঁ মাইনাছ পাওঁ ঠিক আছে আকৌ যেতিয়া প্লাছৰ লগত মাইনাছৰ পূৰণ হয় আমি কি পাওঁ মাইনাছ পাওঁ ঠিক আছে অৰ্থাৎ প্লাছে প্লাছে প্লাছ মাইনাছে মাইনাছে প্লাছ প্লাছে মাইনাছে মাইনাছ আৰু প্লাছে মাইনাছে মাইনাছ মাইনাছে প্লাছে মাইনাছ ঠিক আছে তো এইখিনি কথা তোমালোকে সদায় মনত ৰাখিবা ঠিক আছে ইয়াত চোৱা ইয়াত এই প্লাছৰ সৈতে এই মাইনাছ চিনটোৰ পূৰণ হৈ আছে ঠিক আছে তো প্লাছে মাইনাছে কি হ'ব প্লাছে মাইনাছে মাইনাছ হ'ব আকৌ ইফালে প্লাছে মাইনাছে মাইনাছ ঠিক আছে অৰ্থাৎ এইখিনিৰ যিমান মান এইখিনিৰ একেই মান ঠিক আছে অৰ্থাৎ এইখিনিক আমি এইদৰে লিখিব পাৰি ওকে তো চোৱা এইটো আৰু এইটোক এই যোগ চিনটোৱে পৃথক কৰিছে এইটো আৰু এইটোক এই যোগ চিনটোৱে পৃথক কৰিছে হয়নে গতিকে এইটো এটা পদ হয় এইটো এটা পদ হয় আৰু এইটো এটা পদ হয় ঠিক আছে গতিকে তোমালোকে এইটো লিখিবা যে যেহেতু ইংলিছত লিখি আছা গতিকে টাৰ্মছ বুলি লিখিবা TERMS টাৰ্মছ কেইটা কি কি চোৱা 4 মাইনাছ 6 and মাইনাছ 7 ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে লিখিবা ওকে তো ইলৈকে হৈ গ'ল তাৰপিছত চোৱা এফত আছে কি এফত কি কি আছে চোৱাচোন 2 into 5 হয়নে 5 into 7 2 into 5 plus 5 into 7 5 into 7 ঠিক আছে তো সমাধান দি লোৱা ইয়াত কেইটা পদ আছে কোৱাচোন তোমালোকে মোক মই সমাধান কৰাৰ আগতে তোমালোকে মোক কৈ দিয়াচোন বা কমেণ্টত কৈ দিয়াচোন ইয়াত কেইটা পদ আছে ঠিক আছে চোৱা ইয়াত যেহেতু অনলি এটা যোগ চিন আছে গতিকে ইয়াত দুটা পদ আছে ঠিক আছে এইটো এটা পদ আৰু এইটো এটা পদ ঠিক আছে তোমালোকে প্ৰথমে তোমালোকে ৰাহি দুটা পাতি লোৱা ঠিক আছে ৰাহি দুটা পাতি লোৱা এইদৰে চোৱা ইয়াত যেহেতু 2 into 5 এইটো এটা পদ হয় গতিকে তোমালোকে এইটো বন্ধনীৰ ভিতৰত লিখিব পাৰা প্লাছ এইটো যেহেতু এটা পদ হয় গতিকে এইটো তোমালোকে এটা বন্ধনীৰ ভিতৰত লিখিব পাৰা ঠিক আছে গতিকে চোৱা এই যোগ চিনটোৱে এইটো পদ আৰু এইটো পদক পৃথক কৰিছে হয়নে গতিকে তোমালোকে লিখিবা যে পদসমূহ
পদসমূহ কি কি এইটো এটা পদ হয় ঠিক আছে 25 এণ্ড বা তোমালোকে আৰু লিখিবা ঠিক আছে এইটো আৰু লিখিবা যেটো অসমীয়াত লিখি আছে ঠিক আছে তাৰপিছত কি আছে 5 * 7 ঠিক আছে গতিকে এইটো এটা পদ হয় আৰু এইটো এটা পদ ওকে ঠিক আছে তাৰপিছত এইখিনি ইংলিছত লিখিলে তোমালোকে এইটো লিখিবা তাৰপিছত তোমালোকে ৰাহিটো লিখি লোৱা সলিউশনত ওকে এতিয়া কি কৰিব লাগিব তোমালোকে এইটো পদ আৰু এইটো পদ ব্ৰেকেটত লিখিব পাৰা এইদৰে ঠিক আছে চোৱা 25 ব্ৰেকেট প্লাস 5 * 7 এইদৰে ব্ৰেকেটত লিখিব পাৰা ঠিক আছে ব্ৰেকেটত লিখি পিনে তোমালোকে এইদৰে টাৰ্মছ লিখি পিনে এইটো টাৰ্মছ লিখি দিবা 2 * 5 আৰু এইটো টাৰ্মছ 5 * 7 ঠিক আছে এইটো 7 হয় এতিয়া যি চোৱা যি তোমালোকক দিছে -5 * 6 প্লাস 2 * 3 ইয়াত থকা পদসমূহ উলিয়াব লাগে তো চোৱা ইয়াত কেইটা পদ আছে ইয়াত মাত্ৰ দুটা পদ আছে এটা হৈছে -5 * 6 আৰু এটা হৈছে 2 * 3 ঠিক আছে এইটো এটা পদ আৰু এইটো এটা পদ ঠিক আছে চোৱা 5 আৰু 6 এই দুটাৰ মাজত অনলি পূৰণ চিন আছে ঠিক আছে পূৰণ চিনে পৃথক কৰিলে কিন্তু দুটা বেলেগ বেলেগ পদ নহয় ঠিক আছে দুটা সংখ্যাৰ মাজত যদি এটা পূৰণ চিন থাকে গতিকে সেই সংখ্যা দুটা মিলি এটা পদে গঠন কৰিব ঠিক আছে যেনেকৈ নেকি এইটো এটা পদ আৰু এইটো এটা পদ ঠিক আছে ওকে অনলি যোগ চিন যদি পৃথক কৰে তেনেহলে বেলেগ বেলেগ পদ হ'ব ঠিক আছে বিয়োগ চিন কৰিলে হ'ব কাৰণ বিয়োগ থাকিলে আমি তাক ব্ৰেকেটৰ ভিতৰত হেৰি কৰি যোগ চিনেৰে লিখিব পাৰি যেনেকৈ নেকি চোৱা এইটো সাপোজ ধৰি লোৱা এইটো বিয়োগ চিন আছে ঠিক আছে এইদৰে চোৱা 5 -5 * 6 - 2 * 3 ধৰি লোৱা এনেকৈ আছে ঠিক আছে এইটো আমি ধৰি লিখিব পাৰি -5 * 6 প্লাস -2 * 3 ঠিক আছে এইটো লিখিব পাৰি গতিকে এইটো পদ আৰু এইটো পদক এই যোগ চিনটোৱে পৃথক কৰিছে হয়নে কাৰণ চোৱা ইয়াত প্লাস মাইনাছে মাইনাস গতিকে আমি এইটো লিখিব পাৰি ইয়াত চোৱা যেহেতু যোগ চিন আছে মাজত গতিকে এইটো এটা পদ আৰু এইটো এটা পদ ওকে তো ছাত্ৰছাত্ৰী সকল তোমালোকে এইদৰে লিখি ল'বা ধুনীয়াকৈ ঠিক আছে তাৰপিছত তোমালোকে লিখিবা পদসমূহ কি কি এইটো এটা আৰু এইটো এটা হয়নে -5 * 6 আৰু 2 * 3 ঠিক আছে অৰ্থাৎ এইটো এটা আৰু এইটো এটা ওকে ওকে তো এতিয়া ইয়াত চোৱা ইয়াত আছে যে 5 * 6 প্লাস 2 * 3 ঠিক আছে তাৰমানে যিটোৱেই এতিয়া ইংলিছত সমাধান কৰা ঠিক আছে প্ৰথমে তোমালোকে হেৰি কৰিবা ৰাহিটো লিখি লবা ৰাহিটো লিখাৰ পিছত তোমালোকে এটা টাৰ্মছ বুলি দিবা TERMS টাৰ্মছ ঠিক আছে তো এতিয়া টাৰ্মছত কি কি টাৰ্মছ আছে বা কি কি পদ আছে লিখি দিয়া এত কি কি পদ আছে -5 * 6 এইটো এটা পদ এণ্ড আৰু এটা পদ কি এইটো 2 * 3 ঠিক আছে তো ছাত্ৰছাত্ৰী সকল এইটো ধুনীয়াকৈ তোমালোকে লিখিবা ওকে তো এতিয়া এইচত চোৱা ঠিক আছে এতিয়া এইচত চোৱা এইচত কি আছে এইচত আছে 4 * 3 - 16 / 4 ঠিক আছে তো ইয়াতো মাত্ৰ দুটা পদে আছে ঠিক আছে পদ দুটা কি কি তোমালোকে ক'ব পাৰিবানে চোৱা 4 * 3 এইটো এটা পদ হয় -16 / 4 এইটো এটা পদ হয় ঠিক আছে কাৰণ এইটোক আমি এইদৰে লিখিব পাৰি চোৱা 4 * 3 এইটোক আমি এইদৰে ব্ৰেকেটত লিখি প্লাস দি এইখিনিক আমি ব্ৰেকেটৰ ভিতৰত লিখিলে আমি বেলেগকৈ এটা পদ পাওঁ ঠিক আছে অৰ্থাৎ এইটো এটা পদ আৰু এইটো এটা পদ হয়নে গতিকে তোমালোকে লিখিবা পদসমূহ কি কি এইটো এটা 4 * 3 এইটো এটা আৰু এইটো এটা ঠিক আছে -16 / 4 এইটো এটা হাইট দিছে 15 প্লাস 21 / 7 ঠিক আছে ইয়াতো দুটা টাৰ্মে আছে বা দুটা পদে আছে ঠিক আছে তো এইটো ৰাহি তোমালোকে প্ৰথমে লিখি লোৱা 15 প্লাস 21 / 7 তো তোমালোকে এইটো প্ৰথমে ব্ৰেকেটত বঢ়াই লোৱা যেনেকৈ নেকি 15 প্লাস এইটো 21 / 7 ঠিক আছে তো ইয়াত কেইটা পদ আছে এইটো এটা আৰু এইটো এটা হয়নে চোৱা তোমালোকে এইটো লিখিবা
পদসমূহ ঠিক আছে তো চোৱা এইটো এটা পদ 15 আৰু এইটো এটা পদ 21 divided by 7 ঠিক আছে তো এইটো ধুনীয়াকৈ তোমালোকে লিখিবা ওকে তাৰপিছত চোৱা ইংলিছত এডাৰ লিখি পিনে তোমালোকে হেৰি কৰিব লাগিব ঠিক আছে পদ উলিয়াব লাগিব তো প্ৰথমে তোমালোকে ৰাহিটো লিখিবা ৰাহিটো লিখাৰ পিছত এইটো তোমালোকে ভেকেটত ভৰাই ল'বা ঠিক আছে তো ইয়াত থকা টার্মস কেটে কি TERMS টার্মস কেটে কি 15 আৰু এইটো এটা ঠিক আছে এন্ড কিমান এইটো 21 divided by 7 ঠিক আছে ছাত্ৰছাত্ৰী কল হেতে 2 নম্বৰৰ প্ৰশ্নটো প্ৰথমে ইংলিছত চোৱা ইয়াত কৈছে দা ফিগাৰ গিভেন বিলো shows the students present in a classroom now you express the attendance of students in arithmetic expression using bracket ঠিক আছে তো সেম প্ৰশ্ন এবাৰ ইংলিছত চাই লোৱা তেনে হলে সহজতে বুজি পাবা সো সোনিয়া কি কৈছে এ তোমালোকক কৈছে যে এটা শ্ৰেণীকোঠাত উপস্থিত থকা শিক্ষাৰ্থীসমূহক কাহৰ চিত্ৰ দেখুওৱা হৈছে এতিয়া তোমালোকে শিক্ষাৰ্থীৰ উপস্থিতিক বন্ধনীৰ প্ৰয়োগেৰে পাটিগণিতীয় ৰাহিত প্ৰকাশ কৰা ঠিক আছে তো এটোটা ক্লাছৰুম হয় ক্লাছৰুমত ছাত্ৰছাত্ৰীসকল বহি আছে ঠিক আছে তো এটুক তোমালোকক পাটিগণিতীয় ৰাহিত প্ৰকাশ কৰিবলৈ দিছে ঠিক আছে অৰ্থাৎ ছাত্ৰছাত্ৰীৰ সংখ্যাক পাটিগণিতীয় ৰাহিত তোমালোকক প্ৰকাশ কৰিবলৈ দিছে ঠিক আছে ওকে তো চোৱা ছাত্ৰছাত্ৰীসকল যেহেতু বেঞ্চত বহি আছে হাৰি পাটি হয়নে গতিকে এটোৰ সহায় লৈ আমি পাটিগণিতীয় ৰাহিত প্ৰকাশ কৰিম চোৱা এটো বেঞ্চত এটা দুটা তিনটা মাত্ৰ তিনটা ছাত্ৰ আছে তাৰ পিছৰ বেঞ্চটোত চোৱা এটা দুটা তিনটা মাত্ৰ তিনটা কৈ ছাত্ৰ আছে হয়নে তাৰ মানে এটা দুটা বেঞ্চত তিনটা কৈ ছাত্ৰ আছে হয়নে গতিকে তোমালোকে এডো লিখিব লাগিব ঠিক আছে এডো লিখিব লাগিব চোৱা তিনটা ছাত্ৰ আছে কেইটা বেঞ্চত দুটা বেঞ্চত হয়নে গতিকে তোমালোকে এডো লিখিবা তাৰ পিছত চোৱা এটা দুটা তিনিটা ঠিক আছে তিনটা বেঞ্চত চোৱা এজন দুজন তিনিজন চাৰিজন কৈ ছাত্ৰ আছে হয়নে তাৰ পিছত তিনটা বেঞ্চত চাৰিজন কৈ ছাত্ৰ আছে হয়নে গতিকে তোমালোকে লিখিবা 4 ইনটু কেইটা বেঞ্চত চাৰিজন কৈ ছাত্ৰ আছে তিনটা বেঞ্চত হয়নে গতিকে 4 ইনটু 3 ঠিক আছে তো তোমালোকে ইয়াত এডাৰ ব্ৰেকেট বহাব পাৰা ঠিক আছে ব্ৰেকেটৰ সহায়ত যেটো তোমালোকে লিখিবলৈ দিছে গতিকে তোমালোকে এডো লিখিব লাগিব ঠিক আছে তো তোমালোকে ইয়াত পাটিগণিতীয় ৰাহি বুলি লিখিব লাগিব হয়নে তো এডো লিখিবা যে পাটিগণিতীয় ৰাহি ঠিক আছে পাটিগণিতীয় ৰাহিটো কি হেহৰ দুটা বেঞ্চত তিনিজন কৈ ছাত্ৰ আছে হয়নে গতিকে কি আমি লিখিম 3 ইনটু 2 লিখিম যেটো তিনিজন কৈ ছাত্ৰ আছে আৰু দুটা বেঞ্চত আছে সেই কাৰণে 3 ইনটু 2 হয়নে তাৰ পিছত প্লাস লিখিব লাগিব তাৰ পিছত চোৱা চাৰিজন কৈ ছাত্ৰ আছে কেইটা বেঞ্চত আছে তিনটা বেঞ্চত আছে হয়নে সেই কাৰণে 4 পূৰণ 3 ওকে ঠিক আছে এডো ধুনীয়াকৈ তোমালোকে লিখি পেলাবা ওকে স্টুডেন্টস তাৰ পিছত যোনে ইংলিছত লিখি আছিলা তোমালোকে এডো লিখিবা দা arithmetic expression is arithmetic expression to be 3 into 2 plus 4 into 3 ঠিক আছে তো এইটো তোমালোকে ধুনীয়াকৈ লিখি পেলাবা এতিয়া তিনি তোমালোকক দিছে যে কাহত দেখুৱা চিত্ৰখনৰ পৰা বলৰ সংখ্যাক এটা সৰল আৰু জটিল পাটিগণিতীয় ৰাহিত প্ৰকাশ কৰা ঠিক আছে ইয়াত থকা চিত্ৰটোত চোৱা কিছুমান বলৰ ছবি দিছে হয়নে তো এই বলৰ সংখ্যাক তোমালোকক এবাৰ সৰল পাটিগণিতীয় ৰাহিত প্ৰকাশ কৰিবলৈ দিছে আৰু এবাৰ জটিল পাটিগণিতীয় ৰাহিত প্ৰকাশ কৰিবলৈ দিছে ঠিক আছে গতিকে তোমালোকে জানিব লাগিব সৰল পাটিগণিতীয় ৰাহি মানে কি আৰু জটিল পাটিগণিতীয় ৰাহি মানে কি ঠিক আছে সৰল পাটিগণিতীয় ৰাহিত ঠিক আছে সৰল পাটিগণিতীয় ৰাহিত মাত্ৰ এটা চিন থাকিব ঠিক আছে হলে যোগ চিন নহলে বিয়োগ চিন নহলে পূৰণ চিন নহলে থাকিব হৰণ চিন ঠিক আছে যেনে কোনি কি চোৱা 2 plus 3 plus 8 plus 14 plus 20 এনেকুৱা টাইপৰ থাকে ঠিক আছে বা 2 plus 3 বা 2 ঠিক আছে তাৰ পিছত 2 plus 10 এবিলাক হৈছে সৰল পাটিগণিতীয় ৰাহি কাৰণ এবিলাকত মাত্ৰ এটা চিন আছে ঠিক আছে
বা এডৰ লিখিব পাৰা তোমালোকে 2 মাইনাছ 10 ঠিক আছে 10 মাইনাছ 5 ঠিক আছে আকৌ 10 ইনটু 5 ঠিক আছে আকৌ 5 ডিভাইডেড বাই 5 ঠিক আছে এইবিলাক হৈছে সৰল পাটিগণিতীয় ৰাশি কাৰণ এইবিলাকত চোৱা মাত্ৰ এক প্ৰকাৰৰ চিন আছে ঠিক আছে হলে যোগ নহলে বিয়োগ নহলে পূৰণ নহলে হৰণ ঠিক আছে মাত্ৰ এক প্ৰকাৰৰ চিন আছে কিন্তু যিবিলাক জটিল পাটিগণিতীয় ৰাশি আছে সেইবিলাকত বিভিন্ন ধৰণৰ চিন থাকে যেনেকৈ নেকি চোৱা এইটোত চোৱা 2 ইনটু 3 প্লাছ 3 মাইনাছ 4 বাই 2 এইটো এটা জটিল পাটিগণিতীয় ৰাশি কাৰণ চোৱা ইয়াত পূৰণ চিন আছে যোগ চিন আছে বিয়োগ চিন আছে আৰু হৰণ চিনো আছে ঠিক আছে এইটো এটা হেৰি জটিল পাটিগণিতীয় ৰাশি ঠিক আছে আকৌ 2 ইনটু 10 মাইনাছ 10 ডিভাইডেড বাই 2 এইটো এটা জটিল পাটিগণিতীয় ৰাশি কাৰণ ইয়াত বিয়োগ চিন আছে পূৰণ চিন আছে আৰু হৰণ চিনো আছে ঠিক আছে তো জটিল আৰু সৰল পাটিগণিতীয় ৰাশিৰ বিষয়ে তোমালোকে বুজিলানে তো ইয়াত থকা বলৰ সংখ্যাক তোমালোকক সৰল পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰিবলৈ দিছে আৰু জটিল পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰিবলৈ দিছে ঠিক আছে গতিকে সমাধান দি লোৱা প্ৰথমে তোমালোকে এইটো লিখি ল'বা যে সৰল পাটিগণিতীয় ৰাশি ঠিক আছে এইটো তোমালোকে প্ৰথমে লিখি ল'বা সৰল পাটিগণিতীয় ৰাশি ঠিক আছে এইখিনি লিখি পিনে তোমালোকে হেৰি কৰিবা চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ঠিক আছে এইটো লাইনত পাঁচটা বাল্ব আছে হয়নে গতিকে 5 দিয়া ইফালে জেগা যিহেতু কম মই তলত লিখি আছোঁ ঠিক আছে 5 দিয়া তাৰপিছত চোৱা 5ৰ সৈতে কি কৰিব লাগিব যিহেতু বলৰ সংখ্যাক তোমালোকক কি কৰিবলৈ দিছে পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰিবলৈ দিছে গতিকে তোমালোকে যোগ কৰিব লাগিব ঠিক আছে এইটো সৈতে এইটো যোগ কৰিব লাগিব এইটোৰ লগত এইটো মানে গুটিকেইটা যোগ কৰিব লাগিব ঠিক আছে তো এইটো চোৱা কিমান আছে 1 2 3 4 5 6 এইটো 6টা আছে হয়নে তো তোমালোকে হেৰি কৰিব লাগিব 5 প্লাছ 6 লিখিব লাগিব ঠিক আছে তাৰপিছত আকৌ প্লাছ কৰিব লাগিব চোৱা এইটোত কিমানটা আছে চোৱাচোন এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আছে হয়নে গতিকে তোমালোকে কি কৰিব লাগিব 7 প্লাছ কৰিব লাগিব হয়নে তাৰপিছত চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ঠিক আছে তো 5 যোগ কৰিব লাগিব তাৰপিছত চোৱা সেইটোত কিমানটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আছে হয়নে তো 5 কি কৰি 6 কি কৰিব লাগিব যোগ কৰিব লাগিব ঠিক আছে তাৰপিছত চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা ঠিক আছে তো 7 যোগ কৰিব লাগিব তাৰপিছত তোমালোকে চোৱা 1 2 3 4 5 ঠিক আছে পাঁচটা আছে গতিকে তোমালোকে 5 যোগ কৰিব লাগিব ঠিক আছে এটোই হ'ব সৰল পাটিগণিতীয় ৰাশি ঠিক আছে তো সৰল পাটিগণিতীয় ৰাশি লিখা হ'ল তাৰপিছত তোমালোকে লিখিব লাগিব জটিল পাটিগণিতীয় ৰাশি হয়নে তো তোমালোকে এইটো লিখিবা জটিল পাটিগণিতীয় ৰাশি পাটিগণিতীয় ৰাশি ঠিক আছে এই ৰাশিত হেৰি হয় হিচিকাৰ হয় ঠিক আছে জটিল পাটিগণিতীয় ৰাশি তোমালোকে তলত লিখিবা ইয়াত চোৱাচোন 5ৰ শাৰী কেইটা আছে এটা দুটা তিনিটা আছে হয়নে 5ৰ শাৰী তিনিটা আছে হয়নে গতিকে তোমালোকে লিখিব পাৰা 5 ইনটু 3 ঠিক আছে ব্ৰেকেট দি দিয়া তাৰপিছত আকৌ প্লাছ দিয়া ঠিক আছে তাৰপিছত চোৱা 6ৰ শাৰী কিমানটা আছে এটা দুটা ঠিক আছে এটা দুটা এইটোত 6টা আছে এইটোতো 6টা চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা ঠিক আছে 6ৰ শাৰী দুটা আছে হয়নে গতিকে তোমালোকে এইটো লিখিব পাৰা 6 ইনটু 2 ঠিক আছে ব্ৰেকেট দিয়া তাৰপিছত চোৱা 7ৰ শাৰী কিমানটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা 7টা আছে মানে 7ৰ শাৰী ইয়াত দুটা আছে এইটো এটা আৰু এইটো এটা ঠিক আছে গতিকে তোমালোকে এইটো লিখিব পাৰা যে 7 ইনটু 2 ঠিক আছে এইটো হৈ যাব জটিল পাটিগণিতীয় ৰাশি চোৱা ইয়াত 5 কিমান আছে চোৱা এটা দুটা তিনিটা আছে 5 গতিকে 5 ইনটু 3 হ'ব হয়নে এটা দুটা আছে 6 গতিকে 6 ইনটু 2 হ'ব হয়নে 7ও এটা দুটা আছে হয়নে গতিকে 7 ইনটু 2 হ'ব অৰ্থাৎ দুটা 7 ঠিক আছে এইটো তোমালোকে ধুনীয়াকৈ লিখিবা তাৰপিছত তোমালোকক ইফালে ইংৰাজীটো দিছে প্ৰশ্নটো যিহেতু গতিকে ইংৰাজীটো লিখিব লাগিব মানে সকলোৱেতো ইংলিছত নিলিখে যাৰ যাৰ ইংলিছত লাগে তোমালোকে ইংলিছটো লিখিব লাগিব হয়নে ইংৰাজীত কৈছে যে ফ্ৰম দ্য ফিগাৰ shown aside express the number of balls in a simple and a complex arithmetic expression ঠিক আছে গতিকে
তোমালোকে এডো লিখিব লাগিব ঠিক আছে তোমালোকে ইংলিছত এডো লিখিবা সলিউশন দিবা SOL ওপৰত n দিবা সলিউশন হৈ যাব ঠিক আছে তো লিখিবা তোমালোকে simple arithmetic expression simple arithmetic expression এইটো লিখি দিবা তোমালোকে ঠিক আছে এইটো 5 plus 6 plus 7 plus 5 plus 6 plus 7 plus 5 ঠিক আছে তাৰপিছত লিখিব লাগিব তোমালোকে কি কমপ্লেক্স এৰিথমেটিক এক্সপ্ৰেছন ঠিক আছে কি হ'ব 5 into 3 plus 6 into 2 plus 7 into 2 ঠিক আছে এডো তোমালোকে লিখিব লাগিব ওকে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো চাই তোমালোকে কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবা পৰৱৰ্তী ভিডিওটো আলোচনা কৰিম 2.62 ঠিক আছে 2.6 ভিডিও চাবৰ কাৰণে ডেসক্ৰিপচনত দিয়া লিংকত তোমালোকে ক্লিক কৰিব পাৰা তো ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিওটো ইমানেই আছিল আজি ভিডিওটো সকলোকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ